हेलो एवरीवन केनेको আছে আপোনালোকে আৰু আপোনালোকৰ প্ৰস্তুতি কেনেকা চলি আছে কিছুদিন মান আগতে আমাৰ হেমন্ত ডাঙৰীয়া কি কৈছে যে অতি সোনকালে আমি পৰীক্ষাটো পাতিম টাইম এটা এস্টিমেটেড টাইম দিছে হয় মাৰ্চ মাহৰ ফাৰ্স্ট উইক নহলে ফেব্ৰুৱাৰী মাহৰ লাষ্ট উইক তো সেই কাৰণে আপোনালোকৰ প্ৰস্তুতি কিন্তু এতিয়া পলম নকৰাকে আপোনালোকে ভালদৰে প্ৰস্তুতি চলাব লাগিব ঠিক আছে সময় বেছি হাতত নাই প্ৰস্তুতি আপোনালোকে ভালদৰে চলাই থাকক আৰু আপোনালোকৰ সুবিধাৰ কৰিবৰ কাৰণে মই ইয়াতে সদায় আপোনালোকৰ কাৰণে ভিডিও লৈ আহিছো ইতিমধ্যে সিম্পলিফিকেশনৰ আমি বহুত কেইটা প্ৰশ্ন সমাধান কৰিলো তাৰ ওপৰত ডিটেইলছত আমি বস্তু কিছুমান চালো মানে কি কয় এটো কনসেপ্টবোৰ আমি ভালদৰে ললো এতিয়া আমাৰ নেক্সট টপিক আমি আৰম্ভ কৰিলো নাম্বাৰ সিস্টেম এটা এটাকে সিস্টেমেটিক ওয়াইজ আমি যাম কি সিলেবাসত কি চেপ্টাৰ আছে এটা এটাকে সিম্পলিফিকেশন আমি ইতিমধ্যে শেষ কৰি দিলো নেক্সট আমাৰ চেপ্টাৰটো হ'ব নাম্বাৰ সিস্টেম তো প্ৰশ্নখিনি কৰাৰ আগতে মই অকনমান ইয়াতে দুটা কথা মানে অকনমান কনসেপ্টৰ বিষয়ে আপোনালোকক ক'ব বিচাৰিম ইয়াতে আপোনালোকে চাব ঠিক আছে কি হয় একচুয়ালি চাও ইয়াতে কেনেদৰে বস্তুটো আমাৰ চাব লাগিব হা প্ৰথমে মই লৈছো মৌলিক উৎপাদক ঠিক আছে এতিয়া মৌলিক উৎপাদক কি হয় মৌলিক সংখ্যাটো আপোনালোকে বুজিয়ে পায় মৌলিক সংখ্যা একচুয়ালি কি হয় মৌলিক সংখ্যা হেইবোৰ সংখ্যাকে মৌলিক সংখ্যা বুলি কোৱা হয় যিবোৰ সংখ্যা এক আৰু সেই সংখ্যাটোৰ বাহিৰে বেলেগ কোনো উৎপাদক নাথাকে অনলি উৎপাদক কেৱল দুটাহে থাকে ঠিক আছে এতিয়া মৌলিক উৎপাদক কি হয় সাপোজ ধৰি লওক আপোনাৰ হাতত এটা নাম্বার দিয়া আছে ধৰি লৈছো মই 36 যিকোনো এটা নাম্বার দিয়ে 36 এতিয়া 36 এর মৌলিক উৎপাদক কেইটা আছে উৎপাদক বুলিলে তো আপোনালোকে বুজিয়ে পায় উৎপাদক মানে আমি যি সংখ্যাৰে এই 36 ক হৰণ কৰিব পাৰিম ঠিক আছে এতিয়া 36 এর মৌলিক উৎপাদক যদি ওলাব লাগে তেনেহলে আমি এটো কি কৰিম 2 এৰে হৰণ দিব লাগিব মৌলিক সংখ্যাৰে হৰণ দিব লাগিব ইয়াক 4 ৰে হৰণ কৰিব পাৰি এতিয়া কোনোবাই 4 ৰে হৰণ দিব দিলে নহব কেৱল মৌলিক সংখ্যাৰে আপোনাক হৰণ কৰিব লাগিব তেনেহলে ইয়াক 2 এৰে হৰণ কৰিলে কিমান হ'ব 18 আকৌ যদি মই ইয়াক 2 এৰে হৰণ কৰো কিমান হ'ব 9 আকৌ যদি মই ইয়াক 2 এৰে তো এতিয়া না যাব 9 আছে 9 এটা অযুগ্ম সংখ্যা তেনেহলে এবাৰ 3 ৰে যাব 3 তেনেহলে মই 36 ক কি লিখিব পাৰো এইফালে 36 ক 2 2 3 3 ঠিক আছে এই 2 2 মানে মই 2 স্কয়াৰ লিখিব পাৰো 3 3 মানে 3 স্কয়াৰ লিখিব পাৰো এতিয়া যদি আপোনালোকক খুদে যে 36 ৰ কেইটা মৌলিক উৎপাদক আছে 36 ৰ বেলেগ উৎপাদকও আছে 18 এটা 36 ৰ উৎপাদক কিন্তু 18 টো মৌলিক উৎপাদক নহয় আপোনাক চাব লাগিব জাস্ট মৌলিক নাম্বার কেইটা আছে ইয়াতে চাও মৌলিক উৎপাদক কেইটা আছে 2 কেইটা আছে দুটা আৰু 3 কেইটা আছে দুটা তাৰ মানে টোটাল কেইটা উৎপাদক আছে ইয়াৰ এটা দুটা তিনটা চাৰিটা তাৰ মানে 36 ৰ মৌলিক উৎপাদক কেইটা আছে টোটাল চাৰিটা আছে এনেদৰে আপোনালোকক বস্তু সমাধান আপোনালোকক জাস্ট মেইন ফ্যাক্টটো হ'ব যে আপোনালোকে জাস্ট মৌলিক সংখ্যাটোকে কাউন্ট কৰিব লাগিব ঠিক আছে এতিয়া কিছু মানে 18 কাউন্ট কৰিব 9 কাউন্ট কৰিব এইবোৰ মৌলিক সংখ্যা নহয় ভালদৰে মন ৰাখিব ঠিক আছে এতিয়া যদি কিবা এটা নাম্বার দিয়ে আপোনালোকক 2 to the power 11 into 3 to the power 9 into 4 to the 4 to নহব 4 is not a মৌলিক সংখ্যা তেনেহলে 4 to নহব ঠিক আছে সাপোজ দিছে আপোনাক 5 to the power 2 এনেকা এটা সংখ্যা দিছে কৈছে ইয়াৰ মৌলিক উৎপাদক কেইটা আছে আপোনালোকে ডাইৰেক্ট সংখ্যাটো পূৰণ কৰি উলাব লাগিব এইবোৰ দৰকাৰ নাই আপোনালোকে ডাইৰেক্ট ইয়াৰ মৌলিক উৎপাদক কেইটা আছে 2 কেইটা আছে 11টা 9 কেইটা 3 কেইটা আছে 9টা 5 কেইটা আছে দুটা যোগ কৰিলে কিমান হ'ব 22 তাৰ মানে এই সংখ্যাটো পূৰণ কৰিলে আমি যেটো পাম সেই সংখ্যাটোৰ মৌলিক উৎপাদক কেইটা থাকিব 22 টা থাকিব আপোনালোকৰ এনেদৰে উলাব লাগিব ঠিক আছে মাথাটো অকমান লগাব লাগিব আৰু এনেদৰে সমাধান কৰিব লাগিব ঠিক আছে তো মৌলিক উৎপাদক সৰু সুৰা ভাবে আমি সিম্পলি নলেজ এটা লৈ লিছো যে মৌলিক উৎপাদক কি হয় কেৱল মৌলিক উৎপাদক কেইটা আমি কাউন্ট কৰিব লাগিব ঠিক আছে এতিয়া নেক্সট আৰু এটা বস্তু আমাৰ ইয়াতে চাব লাগিব ঠিক আছে আপোনালোকে এটো ভালদৰে চাব পৰিমেয় সংখ্যা পৰিমেয় সংখ্যা মই লাস্ট ভিডিওত এটা ভিডিওত কৈ দিছিলো পৰিমেয় সংখ্যা হয় কি একচুয়ালি যিবোৰ সংখ্যাক আমি p by q আকাৰত লিখিব পাৰো সিধা কথা যিবোৰ সংখ্যাক আমি p by q আকাৰত লিখিব পাৰো বাট ইয়াতে এটা কথা আছে যত p আৰু q কি হ'ব লাগিব অখণ্ড সংখ্যা হ'ব লাগিব অখণ্ড সংখ্যা এতিয়া অখণ্ড সংখ্যা মানে ন কি হয় অখণ্ড সংখ্যা সেইবোৰ সংখ্যাকে অখণ্ড সংখ্যা বুলি কোৱা হয় যিবোৰ সংখ্যা মানে খণ্ড নহয় মানে সিধা কথা ক'ব গলে গুটেই গট থকা নাম্বাৰবোৰ যেনেকৈ ধৰি লওক 1 2 3 এইবোৰ কোৱা হয় অখণ্ড কিন্তু 1 আৰু 2 ৰ মাজত কিন্তু এটা নাম্বার আছে এটো মই 1.5 বুলিও ক'ব পাৰো 1.5 ৰ এটা নাম্বার হয় বাট এটো এটা অখণ্ড সংখ্যা নহয় বুজি পাইছে আপোনালোকে এটো এটা অখণ্ড সংখ্যা নহয় তেনেহলে p আৰু q হ'ব লাগিব কি হ'ব লাগিব অখণ্ড সংখ্যা হ'ব লাগিব ঠিক আছে তাৰ পিছত এটা কথা আপোনালোকে মন কৰিব p আৰু q অখণ্ড সংখ্যা হ'ব লাগিব লগতে q not equal to 0 হ'ব লাগিব এইটো পৰিমেয় সংখ্যা সাধাৰণ এটা মানে কি কয় এটো ডেফিনিশন বুলি আপোনালোকে ধৰি ল'ব পাৰে ঠিক আছে এতিয়া কথাটো হ'ল পৰিমেয় সংখ্যা এতিয়া এইটো এটা কথা মনত ৰাখিব যদি আপোনালোকৰ হাতত দিয়া থাকে 3.2 এইটো এটা পৰিমেয় সংখ্যা 3.222 এইটো আমি লিখিব পাৰো 3.2 bar ঠিক আছে তাৰ মানে এইটো এটা
পৰিমেয় সংখ্যা হয় কাৰণ 3.2 মানে মই কিমান লিখিব পাৰো 3.2 মানে মই 32 বাই পইণ্ট আছে পইণ্টৰ কাৰণে 1 পইণ্টৰ পিছত এটা ঘৰ আছে সেই কাৰণে ইয়াতে 0 32 বাই 10 এটো p বাই q আকাৰত লিখিব পাৰিলো মই নিশ্চয় পাৰিলো হে মই এটো কি বুলি ক'ব পাৰিম পৰিমেয় সংখ্যা বুলি ক'ব পাৰিম ঠিক তেনেদৰে ইয়াতে কিমান আছে 3.2 এইটো এটা পৰিমেয় সংখ্যা আপোনালোকে সিধা কথা মনত ৰাখিব পইণ্টৰ পিছত যদি কোনো সংখ্যা কন্টিনিউ কৰি থাকে ডট ডট গৈ থাকে আৰু লগতে এটা নাম্বার বারবার রিপিট হৈ থাকে তেতিয়া হলে তাক আমি পৰিমেয় বুলি ক'ব পাৰিম কিন্তু এতিয়া যদি প্ৰশ্ন সোধা যায় যে এইটো বারবার গৈছে এইটোক তেনে হলে p বাই q আগত কেনেকৈ লিখিম অকনমান পিছতে মই কৈ আছো জাস্ট এটা বস্তু ইয়াতে চাব আৰু যদি পইণ্টৰ পিছত যদি এনেকা আহে 001 000100001 এনেকা আহে আপোনালোকে ইয়াতে এটা বস্তু লক্ষ্য কৰক 01001 ৰিপিট হৈছে নেকি নাই হোৱা ডট ডট গৈ আছে কিন্তু ৰিপিট হোৱা নাই তেনে হলে এই সংখ্যাটোক আমি কি বুলি কম অপৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা আৰু এনেকা ধৰণৰ সংখ্যাক আমি কি কৰিব নোৱাৰি এনেকা ধৰণৰ সংখ্যাক আমি কি কৰিব নোৱাৰি p বাই q আকাৰত লিখিব নোৱাৰি আৰু যিবোৰ সংখ্যাক আমি p বাই q আকাৰত লিখিব নোৱাৰি তেনে সংখ্যাক আমি অপৰিমেয় বুলি কম এতিয়া প্ৰশ্ন হল এইটোক আমি p বাই q আকাৰত কেনেকৈ এইটোৰ কাৰণে বহুত দীঘল এটা মানে নিয়ম আছে অংক কৰিব লাগে ম্যাথমেটিক্স কৰি ওলাব লাগে আমি সেইবোৰ নকৰো আমি ডাইৰেক্ট কৰিম ইয়াতে 3.2 আছে পইণ্টৰ পিছত কেইটা অংকৰ ওপৰত বাৰ আছে এটা অংকৰ ওপৰত আপোনালোকে দিব only 2 ৰ ওপৰত বাৰ আছে এটা অংকৰ ওপৰত হেঙৰ তলত 9 থাকিব এটা যিমানটা সংখ্যা যিমানটা অংকৰ ওপৰত বাৰ থাকিব হিমানটা 9 তলত থাকিব এতিয়া মোৰ সংখ্যাটো কি টোটাল সংখ্যাটো মোৰ 32 এতিয়া ইয়াতে আপোনালোকে ভালদৰে নোটিস কৰিলে চাওকচোন কাৰ ওপৰত বাৰ নাই কিমানটা অংকৰ ওপৰত বাৰ নাই এটা কাৰ 3 এই 32 ৰ পৰা 3 এটা মাইনাস কৰি দিব কিমান হ'ব এটো হ'ব 29 তাৰ মানে এই 3.2 বাৰক মই যেতিয়া p বাই q আগত লিখিম তেতিয়া 29/9 হ'ব তাৰ মানে এইটোক মই p বাই q আগত লিখিব পাৰো আৰু যদি যেতিয়া মই ইয়াক p বাই q আগত লিখিছো তেতিয়া হলে ই এটা পৰিমেয় সংখ্যা হৈ যাব এতিয়া প্ৰশ্ন হল কেনেদৰে আপোনালোকে চাব ইয়াতে বহুত কেইটা উদাহৰণ লৈছো সাপোজ হৈ লওক 33.129 ইয়াতে 1 ৰ ওপৰত বাৰ নাই দে only 29 ৰ ওপৰত বাৰ আছে তেনেহলে ইয়াক যদি মই p বাই q আকাৰত লিখিব লাগে আৰু এনেকা ধৰণৰ প্ৰশ্ন কিন্তু পৰীক্ষাত দেখা যায় আপোনালোকে এইটো নেভাবিব যে পৰীক্ষাত নাহে এনেকা ধৰণৰ প্ৰশ্ন প্ৰতিবাৰে আপোনালোকে প্ৰিভিয়াস ইয়াৰৰ প্ৰশ্ন গোটেইখিনি চাই লব তাতে আপোনালোকে এনেকা ধৰণৰ প্ৰশ্ন 100% শিওর পাব ঠিক আছে সিধা কথা ইয়াতে চাব আপোনালোকে এটো কি হ'ব মই ডাইৰেক্ট লিখিম কেইটা অংকৰ ওপৰত বাৰ আছে 2 আৰু 9 দুটা 9 পইণ্টৰ পিছত কেইটা অংকৰ ওপৰত বাৰ নাই এটা 1 ৰ ওপৰত বাৰ নাই 1 পইণ্টৰ পিছত তিনিটা অংক আছে দুটাৰ ওপৰত বাৰ আছে এটাৰ ওপৰত বাৰ নাই তেনে হলে কি হৈ যাব ইয়াতে এটা 0 যিমানটাৰ ওপৰত বাৰ না থাকিব হিমানটা 0 যিমানটাৰ ওপৰত বাৰ থাকিব হিমানটা 9 ঠিক আছে এতিয়া সিধা কথা তলৰখিনি আমি পাই গলো ওপৰত কি হ'ব গোটেই সংখ্যাটো লিখক 33129 ইয়াৰ পৰা বাৰ নথকাখিনি মাইনাস কৰিব লাগিব কাৰ ওপৰত বাৰ নাই 331 ৰ ওপৰত বাৰ নাই তাৰ মানে ইয়াৰ পৰা মই 331 এটা মাইনাস কৰি দিম 9 ৰ পৰা 1 গলে কিমান থাকিব 8 ইয়াতে হৈ যাব 1 ক্যাৰি ললে 2 12 ৰ পৰা 3 গলে মোৰ থাকিব ইয়াতে 9 ইয়াতে 1 আহিব 10 10 ৰ পৰা 3 গলে থাকিব 7 2 32798 32798 তাৰ মানে এই সংখ্যাটো যে আছিল এইটো সংখ্যা একচুয়ালি কি হয় 33.1292929 এইটো সংখ্যা যেতিয়া মই p বাই q আকাৰত লিখিম তেতিয়া হ'ব 32798/990 এতিয়া আপোনালোকে কাটাকাটি কৰিব পাৰে 2 এৰে কাটি দিব এতিয়া আপোনালোকৰ ইচ্ছা ঠিক আছে এনেদৰে আমি বস্তুখিনি উলাব লাগিব আশা কৰিছো আপোনালোকে লাহেকে ধুনিয়াকে বস্তুখিনি বুজি পাইছে ঠিক আছে নেক্সট আমি এতিয়া কি কৰিম অকনমান মই এটা বস্তু চাই লৈছো ইয়াতে আৰু এটা কথা মই ইয়াতে ক'ব পাহৰি থাকিলো ইয়াতে আপোনালোকে চাব ভালদৰে ঠিক আছে হৰণৰ এটা সূত্ৰ আছে ঠিক আছে কিবা বস্তুক যেতিয়া আমি হৰণ কৰো তেতিয়া কিবা এটা সূত্ৰ থাকে তাতে কি থাকে আমি যেতিয়া হৰণ কৰো আমি এনেকৈ লিখো কিন্তু ঠিক আছে ইয়াতে আমি যেটো লিখো হেতু কি বুলি কোৱা হয় ভাজক ইয়াতে আমি যেটো লিখো হেতু কি বুলি কোৱা হয় ভাজ্য ওপৰত যেটো আমাৰ মান আহে হেতুক আমি কি বুলি কওঁ ভাগফল ইয়াতে কিবা কিবি কৰাৰ পিছত ইয়াতে যেটো মান থাকে হেতু আমি কি বুলি কওঁ ভাগশেষ আপোনালোকে নিশ্চয় জানে যেটোৰে হৰণ কৰো আমি হেতু ভাজক বুলি কোৱা হয় যেটো হৰণ কৰো হেতু ভাজ্য বুলি কোৱা হয় যেটো ফল পাও আমি হেতু ভাগফল বুলি কোৱা হয় বাকি থকাখিনিক ভাগশেষ বুলি কোৱা হয় এইটোৰ পৰা ধুনিয়াকে এটা সূত্ৰ আমি লিখিব পাৰো ভাজ্য সমান সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ
ঠিক আছে এতিয়া জাস্ট সিম্পল এটা উদাহৰণ লৈ আমি বস্তুটো চেক কৰিলাম যে একচুয়ালি হয় নে নহয় সিৰিয়াসলি মই কৈছো আপোনালোকে কিয় বিলিভ কৰিব ধৰি লৈছো মই 3 ৰে 16 ক হৰণ কৰিব লাগে কিমানক 16 তেনেহলে কিমান হ'ব 3 5 গুণ 15 15 হলে ইয়াতে কিমান থাকিব 1 এইটোক আমি কি বুলি কম ভাজক এইটো হ'ব আমাৰ ভাজ্য এইটো হ'ব আমাৰ ভাগফল এইটো হ'ব আমাৰ ভাগশেষ ঠিক আছে এতিয়া এই সূত্ৰৰ মতে ইয়াক আমি টেস্ট কৰি লও ভাজ্য কিমান আছে ইয়াতে 16 মই 16 লিখিলো ইকুৱেলস টু 16 টু সেম আহে নে নিছা ভাজক কিমান আছে ইয়াতে 3 ভাগফল কিমান আছে ইয়াতে 5 প্লাস ভাগশেষ কিমান আছে 1 3 into 5 কিমান হ'ব 15 plus 1 that is 16 ভাজ্যৰ সমান আহিছে নে আহা নাই আহিছে তো এই সূত্ৰটো আপোনালোকৰ ভালদৰে মনত ৰাখিব লাগিব এনেকৈ আমি বস্তুখিনি সমাধান কৰিব পাৰিম আশা কৰিছো সৰু হুৰা থুলমূল এটা উদাহৰণ মই দিব পাৰিছো আৰু মানে আপোনালোক সিম্পল এটা ডেফিনিশন মানে বুজাব পাৰিছো কনসেপ্ট খিনি দিব পাৰিছো এতিয়া আমি প্ৰশ্নৰ পিনে আগবাঢ়িম আৰু সাম প্ৰশ্নবোৰ কেনেকৈ সমাধান কৰিব লাগে ঠিক আছে সিধা কথা বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় এইবোৰ আপোনালোকে ভালদৰে কৰিব লাগিব এনেকা নহয় যে ভিডিওটো চাইছে হুই হুই চাই আছে মোবাইলটো এনেকৈ হুই হুই চাই আছে মানে বিন্দাস আছে আৰু এনেকৈ কেতিয়াও নহব মই যোৱাকালিও এটা কথা কৈছিলো যেনেকৈ আপোনালোকক মানে সিধা আমাক ডাঙৰে এটা জ্ঞান দিয়ে কি জ্ঞান দিয়ে যে হুই থকা ইয়ালে হাহ ধৰিব নোৱাৰে ঠিক তেনেদৰে হুই হুই ভিডিও চোৱা এক্সপেৰিয়েন্সে কেতিয়াও চৰকাৰী লিষ্টত নিজৰ নামটো লিখিব নোৱাৰে এই কথাটো আপোনালোকে ভালদৰে মনত ৰাখিব যদি আপোনাক চৰকাৰী চাকৰি লাগে তেনেহলে আপোনাক পেন পেপাৰ লৈ বহিব লাগিব ঠিক আছে পেন পেপাৰ লৈ বহি যাওক আৰু ভিডিওটো চাই থাকিব ঠিক আছে ইয়াতে চাওক প্ৰথম প্ৰশ্নটো ইয়াতে কি দিয়া আছে এহৰ পৰা 100 ৰ পৰা 2000 ৰ ভিতৰত মাজত কিমান সংখ্যাৰ 15 20 আৰু 25 তিনিওটা সংখ্যা বিভাজক হিচাপে লৈছে কি কৈছে এটা how many numbers between 100 and 2000 are all three numbers 15 20 আৰু 25 ৰে হৰণ যাব কিমানটা এনেকা সংখ্যা আছে 100 আৰু 2000 ৰ ভিতৰত যাক আমি 15 ৰে হৰণ কৰিব পাৰিম 20 ৰে হৰণ কৰিব পাৰিম 25 ৰে হৰণ কৰিব পাৰিম এতিয়া সিধা কথা আপোনাক কি উলাব লাগিব নাম্বার কেটা মোক কি দিয়া আছে 15 20 আৰু 25 এই তিনিটা নাম্বাৰৰ এলসিএম লসাগু উলাব লাগিব আপোনাক আৰু এই তিনিটা নাম্বাৰ লসাগু কিমান হ'ব ডাইৰেক্টলি মই সিধা সিধি কৈ দিছো 300 যদি আপোনালোকৰ ট্ৰাষ্ট হোৱা নাই তেনেহলে আপোনালোকে এনেকৈ কৰি চাব পাৰে ঠিক আছে এনেকৈ কৰি চাব পাৰে ইয়াতে 5 ৰে হৰণ কৰিলে ইয়াতে হ'ব 3 ইয়াতে হ'ব 4 ইয়াতে হ'ব 5 ঠিক আছে তাৰ পিছত আকৌ 2 ৰে কৰিলে ইয়াতে কি হ'ব 3 ইয়াতে 2 ইয়াতে 5 এতিয়া সব কেটা মৌলিক সংখ্যা এই সব কেটা মৌলিক সংখ্যা তেনে মৌলিক সংখ্যা কেটা 5 2 গুণ 10 10 পূৰণ 3 30 30 পূৰণ 2 60 60 into 5 300 এলসিএম কিমান হ'ব 300 তাৰ মানে 15 20 আৰু 25 ৰ এলসিএম কিমান আছে মোৰ হাতত 300 এতিয়া মই 100 ৰ পৰা 2000 ৰ ভিতৰত 300 ক হৰণ কৰিব পাৰিম নেক্সট কাক হৰণ কৰিব পাৰিম 300 ৰ পিছত নেক্সট কোন আহিব 600 কাৰণ 300 ক হৰণ কৰিব পাৰিছো নেক্সট টু 400 ৰ নোৱাৰিম 500 ৰ 450 ৰ নোৱাৰিম কাক পাৰিম নেক্সট 600 ৰ পাৰিম তাৰ মানে এইটো আপোনালোকে গম পাইছে 300 ৰ গুণিতক হিচাপে যাব 600 তাৰ পিছত আহিব 900 তাৰ পিছত আহিব 1200 তাৰ পিছত আহিব 1500 তাৰ 300 300 into 1 300 2 300 into 3 300 into 4 300 into 5 300 into 6 তাৰ পিছত কিমান আহিব 300 into 7 বাট এইটো আমাৰ নহব 2000 তকৈ বেছি হৈ গৈছে তেনেহলে কেইটা নাম্বাৰ আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা অপচন নম্বৰ এ ইজ দি কাৰেক্ট আনসাৰ আপোনালোকে এনেকৈ মাথা লগাব লাগিব সিধা কথা ইমান এটা মানে টাইম ওয়েস্ট নকৰিব ফটাফট আপোনালোকে যেনেকৈ কৰিব পাৰে আৰু কিন্তু সঠিক উত্তৰটো উলাবলৈ চেষ্টা কৰিব ঠিক আছে ইয়াতে চাব এইটো এতিয়া বহুতে কি কৰিব 1024 দিয়া আছে 1024 সেই কাৰণে মই কৈছো ম্যাথমেটিক্সত যদি আপুনি এক্সপার্ট হ'ব বিচাৰে তেনেহলে আপোনাক এটা কাম কৰিব লাগিব যেটো নেকি কি হ'ব এই যেটো হ'ব আপোনালোকৰ মানে কি কয় এইটো নাম্বাৰটো ভালদৰে চিনিব লাগিব 1024 মই দেখিয়ে গম পাইছো এইটো একচুয়ালি কি হয় মই জানো 2 to the power 10 equals to 1024 ঠিক আছে আৰু অকনমান আগতে মই কৈছো মৌলিক উৎপাদক কেইটা আছে কেনেকৈ উলাব লাগিব মৌলিক উৎপাদক কেইটা আছে মৌলিক সংখ্যাৰ ওপৰত যেটো পাৱাৰ থাকিব মই ডাইৰেক্ট গম পাইছো 2 to the power 10 মানে 1024 তাৰ মানে মৌলিক সংখ্যা 2 হয় আৰু 2 কেইটা আছে 10টা তাৰ মানে ইয়াৰ মৌলিক উৎপাদক কেইটা আছে 10টা অপচন নম্বৰ বি ইজ দি কাৰেক্ট আনসাৰ সিধা কথা এতিয়া আপোনালোকে কি কৰিব পাৰে এনেকৈ হৰণ কৰি চাব পাৰে 1024 2 ৰে হৰণ কৰিলে 512 2 ৰে হৰণ কৰিলে 256 2 ৰে হৰণ কৰিলে 128 2 ৰে হৰণ কৰিলে 64 2 ৰে হৰণ কৰিলে 32 2 ৰে হৰণ কৰিলে 16 2 ৰে হৰণ কৰিলে 8 2 ৰে হৰণ কৰিলে 4 2 ৰে হৰণ কৰিলে 2 এটা দুটা তিনটা চাৰিটা 5 6 7 8 9 10 2 10টা আছে 10টা মৌলিক উৎপাদক সিধা কথা তাৰপিছত এইটো চাব মই অকনমান আগতে এইটো কনসেপ্ট মই দি দিছো যেতিয়া আপোনালোকে ক'ব যে এনেকা ধৰণৰ থাকিলে মৌলিক উৎপাদক কেইটা আছে আপোনালোকে জাস্ট ইয়াতে চাব ইয়াতে 2 আছে ইয়াতে 3 আছে ইয়াতে 7 আছে ইয়াতে 11 আছে ঠিক আছে সব কেইটা মৌলিক সংখ্যা তেনেহলে মৌলিক উৎপাদক কেইটা আছে পাৱাৰ কেইটা প্লাস কৰক কিমান হৈ যাব
16, 20, 29. Option number D is the correct answer. ঠিক আছে, মৌলিক উৎপাদকগুলোর নিয়মটো এনেকৈ হ'ব। দেখিবলৈ এনেকা ভয়ানক যেন লাগিছে, কিন্তু একচুয়ালি ভয়ানক নহয়, আটাইতকৈ বেছি যিবোৰ ম্যাথমেটিক্সৰ এটা মানে ধুনীয়া এটা মানে কোৱালিটি কি হয়, যেটো দেখিবলৈ বেছি ভয়ানক লাগে সেইটোৱে বেছি ইজি থাকে। ঠিক আছে, নেক্সট আপোনালোকে চাব। এতিয়া এইটোতো মই নিজেও ভাবিব নোৱাৰিম, এনেকা ধৰণৰ প্ৰশ্ন থাকিলে মোক সলভ কৰিব লাগিব। কিমান দিয়া আছে 20790। ইয়াক যেতিয়া মই প্ৰথমে 2 এৰে হৰণ কৰিম কিমান হ'ব 10395 10395 yes ঠিক আছে। ঠিক আছে, এতিয়া আকৌ হৰণ কৰিবলৈ হলে মই হৰণ কৰিব পাৰিম নে নোৱাৰিম চাওকচোন আপোনালোকে প্লিজ। ইয়াতে 2 এৰে তো নোৱাৰিম, এটো অযুগ্ম সংখ্যা হৈ গৈছে। 2 এৰে নোৱাৰিম তেনে মই কিহেৰে পাৰিম 3 এৰে পাৰিম। 3 এৰে চাও 3 এৰে পাৰিম নে নোৱাৰিম। 1 আৰু 3 কিমান হ'ব 4 4 আৰু 5 যোগ কৰিলে কিমান 14 4 আৰু 5 যোগ 9 যোগ কৰিলে 13 13 আৰু 5 18। এই অঙ্ককেটাৰ যোগফল যদি 18 হৈছে 18ক আমি 3 এৰে হৰণ কৰিব পাৰিম। তাৰ মানে এই সংখ্যাটোক আমি 3 এৰে হৰণ কৰিব পাৰিম। 3 3 গুণ 9, 10 ৰ পৰা 9 গলে 1 থাকিব, 1 ইয়াত আহিব 13, 3 4 গুণ 12, 1 আহিব 19, 3 6 গুণ 18, 1 যাব 15, 3 5 গুণ 15। ঠিক আছে, আকৌ এতিয়া আমি চাও 3 এৰে পাৰিম নে নোৱাৰিম। 3 এৰে পাৰিম নে নোৱাৰিম। 3 + 4 7, 7 + 6 13 + 5 18, আকৌ 3 এৰে পাৰিম। ঠিক আছে, 3 1 গুণ 3, 3 1 গুণ 3, 3 5 গুণ 15, 3 5 গুণ 15। আকৌ 3 এৰে পাৰিম নে নোৱাৰিম, নিশ্চয় পাৰিম। 1 আৰু 1 যোগ কৰিলে 2, 2 আৰু 5 যোগ কৰিলে 7, 7 আৰু 5 যোগ কৰিলে 12, 12ক 3 এৰে হৰণ যায়, তাৰ মানে ইয়াকো 3 এৰে হৰণ যাব। 3 3 গুণ 9, 11 ৰ পৰা 9 গলে থাকিব 2, 25, 3 8 গুণ 24, 15, 3 5 গুণ 15। আকৌ চাওকচোন 3 এৰে পাৰিম নে নোৱাৰিম। এবাৰ নোৱাৰিম। 3 আৰু 8 যোগ কৰিলে কিমান হ'ব 11, 11 আৰু 5 যোগ কৰিলে কিমান হ'ব 16, 16ক 3 এৰে না যায়, তেনেহলে এইটোকো 3 এৰে না যাব। এতিয়া কিমানে পাৰিম, সিধা সিধি কথা, লাষ্টত 5 আছে 5 এৰে পাৰিম। ঠিক আছে, 5 7 গুণ 35। ঠিক আছে, 35 35 30। ঠিক আছে, আকৌ ইয়াতে কি হেৰে পাৰিম 7 * 11। ঠিক আছে, এতিয়া সব কেইটা কি হয় আমাৰ মৌলিক সংখ্যা। কেইটা মৌলিক সংখ্যা আহিছে, এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা। অপশন নম্বৰ এ ইজ দি কারেক্ট আনসার। তার মানে ইয়াৰ মৌলিক উৎপাদক কেইটা আছে 7টা আছে। সিধা কথা, ইমান ইজি এটা বস্তু হয়, জাস্ট আপোনালোকক অকনমান ক্যালকুলেশন ফাস্ট হ'ব লাগিব। উইদাউট ক্যালকুলেশন যদি আপুনি ফাস্ট নহয় তেনেহলে আপুনি মানে ভাবি লওক যে আপোনাৰ ম্যাথছ পোরশনটো বহুত বেছি টাফ যাব। ঠিক আছে, ঠিক আছে, এইটো চাব। ইয়াতে কি কৈছে, এইটো এছামিছটো অকনমান গ্লেভ হৈ আছে, আপোনালোকে ইংলিশটো চাব, মই বুজাই দি আছো। ইন এ ডিভিশন সাম দ্য ডিভিজৰ মানে ভাজক, যিয়ে ভাগ কৰিব, is 5 times of the remainder। ঠিক আছে, and 5 times of the remainder and quotient মানে এইটো আমাৰ হয় ভাগফল। ভাগফল কিমান 6 times of the remainder। রিমাইন্ডার কিমান হৈছে 83। রিমাইন্ডার মানে মোক কৈছে ভাগশেষ। ভাগশেষ কিমান কৈছে 83, কিন্তু ভাজক কিমান কৈছে, ভাজক কৈছে ভাগশেষৰ 5 গুণ। ভাজক যদি ভাগশেষৰ 5 গুণ হয় তেনে ভাগশেষ কিমান 83, 5 গুণ মানে 83 * 5। আৰু ভাগফল কিমান 6 গুণ, তাৰ মানে ভাগফল কিমান হ'ব, ভাগফল ইয়াতে 80, ভাগফল ভাগশেষৰ 6 গুণ। ভাগশেষ 83 তেনেহলে ভাগফল কিমান হ'ব 6। এতিয়া প্ৰশ্নটো কি হৈছে, ডিভিডেন্ড মানে ভাজ্য, তেনে ভাজ্য কিমান হ'ব। মই অকনমান আগতে এটা সূত্ৰ লিখি দিছিলো আপোনালোকক, ভাজ্য সমান সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ, হয় না নহয়। অকনমান ৰব হা। ইয়াত চাব, ভাজক মোৰ কিমান আছে 83 * 5 প্লাস, সরি পূরণ আছে ইয়াতে, ভাজক মোৰ কিমান আছে 83 * 5 ইনটু ভাগফল মোৰ কিমান আছে 83 * 6 প্লাস ভাগশেষ মোৰ কিমান আছে 83। ঠিক আছে, আশা কৰিছো আপোনালোকে বুজি পাইছে। এতিয়া এটা বস্তু লক্ষ্য কৰিবচোন আপোনালোকে, কি কৰিব পাৰো আমি ইয়াতে 5 * 6 কিমান হ'ব 30, 83 * 83 কিমান হ'ব, আপোনালোকে ইয়াতে অকনমান অসুবিধাৰ সন্মুখীন হ'ব লাগিব। 83 * 83 কিমান হ'ব, কিমান হ'ব, কিমান হ'ব, সিধা কথা 83 * 83 কিমান হ'ব, 83 * 83 মানে কিমান মোৰ 83 * 83 মানে 83 স্কয়ার। 83 স্কয়ার মানে 100 তকে কিমান কম 17 কম, 17ক স্কয়ার কৰিলে কিমান হ'ব, 17ক স্কয়ার কৰিলে 289। ঠিক আছে, আৰু 83 পৰা 17 মাইনাস কৰিলে কিমান থাকিব
13 ৰ পৰা 7 গলে 6 7 ৰ পৰা 1 গলে 6 66 66 এতিয়া ইয়াতে আহক 9886 তাৰ মানে 83 into 83 কিমান হ'ব 6889 into 30 plus 83 ঠিক আছে এতিয়া আপোনালোকে ইয়াতে চাব এইটো আৰু এইটো পূৰণ কৰিলে কি হ'ব বস্তুটো দীঘল হৈ যাব নহয় আচ্ছা কৰিলো দিছে যদি আৰু কি কৰিম উপায় নাই 6889 6889 6889 যোগ কৰিলে কিমান হ'ব 7 24 ৰ লগত 2 যোগ কৰিলে 26 24 আৰু ইয়াতে 27 ৰ 2 26 26 ৰ 6 হাতত 2 24 again 2 26 হাতত 2 এইটো যোগ কৰিলে কিমান হ'ব 18 হাতত 2 20 ঠিক আছে ইয়াৰ লগত কি প্লাস হ'ব এটা ইয়াৰ লগত প্লাস হ'ব এইটো খিনিতো ভ্যালু আমি পাই গলো 20667 আৰু 83 এটা প্লাস কৰিব লাগিব ইয়াতে 83 এটা প্লাস কৰিলে কিমান হৈ যাব এইটো পূৰণটো সাগে মোক অকনমান চাব লাগিব ইয়াত মই ইয়াতে লাষ্টত 0 টো লিখিব নোৱাৰিলো ইয়াত লাষ্টত এটা 0 থাকিব ঠিক আছে কাৰণ মই 10 10 কে পূৰণ কৰিলো এটো 3 ৰে পূৰণ কৰিছো ইয়াতে 30 আছে লাষ্টত এটা এক্সট্ৰা 0 আহিব এতিয়া ইয়াৰ লগত মই 83 পূৰণ কৰিলে কি হ'ব 0 plus 3 3 আহিব 7 plus 8 5 আহিব লাষ্টত মোৰ 53 আছে কোনটো অপচনৰ লাষ্টত 53 আছে ইয়াতে গোটেখিনি কৰাৰ দৰকাৰ নাই ইয়াতে 43 নহব ইয়াতে 63 নহব ইয়াতে 43 নহব ইয়াতে 53 অপচন নম্বৰ ডি ইজ দি কারেক্ট আনসার ঠিক আছে গোটেখিনি যোগ কৰি একো সময় নষ্ট কৰিব দৰকাৰ নাই তথাপি আপোনালোকে চাব বিচাৰে ইয়াতে 20 আছে ইয়াতে 20 নাই 20 নাই 20 নাই লাষ্টত 20 আছে অপচন নম্বৰ ডি ইজ দি কারেক্ট আনসার এনেকে মানে অকনমান স্মার্ট ওয়ার্ক আপোনালোকক পৰীক্ষাত কৰিব লাগিব এনেকে ক্যালকুলেশনত টাইম নষ্ট কৰি একো ফায়দা নাই ঠিক আছে নেক্সট আপোনালোকে ইয়াতে চাব কি আছে এটো এটা ধুনিয়াকে মই ট্ৰিক শিকাই দিম এটো বহুতে আছে বহুতে মাথা ঘামাব ইয়াতে মই সিধা সিধি কথা কৈ দিম যেতিয়া 22 ইয়াতে কিমান আছে 22.4 22.4 বার এটো মানে কিমান তলত এটাৰ ওপৰত বার আছে এটা ওপৰত কিমান থাকিব 224 ৰ পৰা কাৰ ওপৰত বার নাই 22 ৰ ওপৰত বার নাই তলত কিমান থাকিব 202 ঠিক আছে তাৰ পিছত নেক্সট আহক আপোনালোকে ইয়াতে কি আছে 11567 ৰ ওপৰত বার 11567 67 ৰ ওপৰত বার এটো মানে কিমানটাৰ ওপৰত বার আছে দুটা ন কেইটাৰ ওপৰত বার নাই এটাৰ ওপৰত নাই এটা শূন্য ঠিক আছে এতিয়া 11567 ৰ পৰা যাৰ ওপৰত বার নাই হেতু মাইনাস কৰিম 115 কি হ'ব 25411 11452 11452 ঠিক আছে অকনমান আগতে মই এখিনি বুজাই দিছো এতিয়া লাষ্ট আমাৰ কি আছে 33.59 কাৰ ওপৰত বার আছে অনলি 9 ৰ ওপৰত বার আছে তেলে এটো কিমান হ'ব এটাৰ ওপৰত বার আছে এটা পইন্টৰ পিছত কেইটাৰ ওপৰত বার নাই এটাৰ ওপৰত বার নাই এটা শূন্য এতিয়া ইয়াৰ পৰা কি কৰিব লাগিব 3359 ৰ পৰা কোনটো মাইনাস কৰি যাৰ ওপৰত বার নাই 335 ৰ ওপৰত বার নাই 335 ৰ ওপৰত বার নাই মাইনাস কৰিলে কিমান হ'ব 4 5 ৰ পৰা 3 গলে 2 3 ৰ পৰা 3024 এতিয়া আপোনালোকে অকনমান মাথা ইউজ কৰিব লাগিব ইয়াতে ঠিক আছে এই দুটা ইয়াতে কি আছে এই দুটা প্লাস আছে এই দুটা এটো মাইনাস আছে তাৰ মানে এইটো আৰু এইটো প্লাস এইটো মাইনাস বাট ইয়াতে এটা জিনিস আপোনালোকে নোটিস কৰিব লাগিব যদি আমি প্লাস মাইনাস কৰো তেনেহলে আমাৰ এলসিএম কিমান হ'ব 9 আছে তলত 990 আছে আৰু 90 তলত আছে তাৰ মানে তিনিটা লহাগুটো কিমান হ'ব এলসিএম টো কিমান হ'ব obviously 990 হ'ব আৰু তলত যেতিয়া 990 থাকে এইটো মানে কি বুজায় পয়েন্টৰ পিছত এটা সংখ্যাৰ ওপৰত বার নাই কিন্তু দুটা সংখ্যাৰ ওপৰত বার আছে কি আহে আহক একো দেখিব নাই কিন্তু তলত 990 মানে কি 99 দুটা লাইন মানে দুটাৰ ওপৰত বার আছে আৰু এটা 0 মানে কি এটাৰ ওপৰত বার নাই অপচন কেটা চাওকচোন ইয়াত তিনিটাৰ ওপৰত বার আছে এইটো ভ্যালু কিমান দিব তিনিটা 9 দিব তলত এটা দুটা তিনিটাৰ ওপৰত বার আছে ইয়াৰ কেটা আছে দুটাৰ ওপৰত বার আছে এটাৰ ওপৰত বার নাই দুটাৰ ওপৰত বার দুটা ন এটাৰ ওপৰত বার নাই এটা 0 ইয়াৰ লগত ম্যাচ কৰিছে নে কৰা এইটো সব এটো নহব 32 আছে তাৰ মানে কিমান তলত দুটা ন আহিব 0 নাহে ইয়াতে এটাৰ ওপৰত বার আছে এটা ন এটাৰ ওপৰত বার নাই এটা 0 90 আহিব তাৰ মানে মোৰ যেটো ভ্যালু আহিব এটো লগত ম্যাচ কোনে কৰিছে এইটো অপচন নম্বৰ বি ইজ দি কারেক্ট আনসার বাকি আপোনালোকে ক্যালকুলেশন কৰিব একো দৰকাৰ নাই ইহতে এনে দিয়ে জাস্ট আপোনালোকক টেস্ট কৰিব যে আপোনালোকে বস্তুটো জানে না জানে সময় নষ্ট কৰিবৰ কাৰণে এতিয়া আপোনালোকে এটো প্লাস মাইনাস কৰোতে আপোনালোকৰ বহুত বেছি টাইম যাব ঠিক আছে কিন্তু আপোনালোকক চাব লাগিব যে এলসিএম ৰ লগত মোৰ কোনটো ভ্যালু ম্যাচ কৰি আছে সিধা কথা হেতু আনসার ঠিক আছে এটো চাব এতিয়া কি আছে এটা ইন এ নাম্বার system
on dividing 11509 11509 হৰণ কৰিলে মুকেশ gets 71 as quotient and 7 as remainder. What is the divisor? এটা সংখ্যাক ভাগ কৰিছে মুকেশে, ঠিক আছে, সংখ্যাটো কিমান আছিল 11509। এই সংখ্যাটো ভাগ কৰাৰ পিছত যেটো ভাগ কৰিছে হেতুক আমি কি বুলি কওঁ, নিশ্চয় ভাজ্য বুলি কওঁ, ঠিক আছে। ভাগ কৰাৰ পিছত 71 quotient, quotient মানে ভাগফল, ভাগফল কিমান পাইছে 71 আৰু বাকি কিমান পাইছে 7, মানে বাকি মানে তো আমি জানো ন ভাগশেষ 7। অকনমান আগতে মই কলো ভাজ্য সমান সমান ভাজক, মোক ইয়াতে কৈছে ভাজক কিমান আছিল, ভাজ্য ভাগফল ভাগশেষ, ভাজকৰ কথা কৈছে, ভাজক পূৰণ ভাগফল যোগ ভাগশেষ, এটু মই অকনমান আগতে কৈ দিলো আপোনালোকক। এতিয়া ইয়াতে এটা এটাকে ভ্যালু হয়, তো ভাজ্য ভ্যালু কিমান আছে 11509, সিধা কথা। ভাজক নাজানো আমি x, ভাগফল কিমান আছে আমাৰ 71 প্লাস ভাগশেষ কিমান আছে আমাৰ 7, 7 এফালে প্লাস হৈ আছে, এফালে আহিলে মাইনাস, আৰু 11509 ৰ পৰা 7 এটা মাইনাস কৰিলে কিমান থাকিব মোৰ 11502, 9 ৰ পৰা 7 গলে 2, ঠিক আছে। আৰু এইফালে 11502 এইফালে এতিয়া ইকুৱেলস টু x ইনটু 71, কাৰণ 72 তো মাইনাস কৰি দিলো, 71 এইফালে পূৰণ হৈ আছে, এইফালে আহিলে কি হ'ব হৰণ 11502 ডিভাইডেড বাই 71, ঠিক আছে। এটা 71 দি ইয়াক হৰণ কৰিলে কিমান হ'ব, এতিয়া আপোনালোকৰ অকনমান বেমেজালি হ'ব, ঠিক আছে। আপোনালোকে কেনেকৈ কৰিবলৈ চেষ্টা কৰিব ইয়াতে চাব। গম পাইছে ইয়াতে কেনেদৰে কৰিব লাগিব, আপোনালোকে গম পাইছে, ঠিক আছে। কেনেদৰে কৰিব লাগিব চাব ভালদৰে, ঠিক আছে। 71 ৰ লগত নিয়াৰেষ্ট ভ্যালু, এই গ্যাপ কেটা চাওকচোন, বেছি বেছি গ্যাপ আছে, বেছি বেছি গ্যাপ আছে, নিশ্চয় আছে। আপুনি ধৰি লওক ই কিমান 71, সরি 71 ক মই 70 বুলি ধৰিলো, নিয়াৰেষ্ট ভ্যালু এটা ধৰি লৈছো, আৰু ওপৰত কিমান আছে 11502, ইয়াক মই 1150 বুলি ধৰি ললো, 500 বুলি ধৰি ললো, কাৰণ হৰণ কৰাৰ টেকনিক এইটোৱে হয়। আপোনালোকে পৰীক্ষাত গৈ হৰণ কৰি সময় নষ্ট কৰিব লাগিব, কৰিব যাতে নালাগে, নিয়মটো শিকি লওক, ঠিক আছে। 70 আৰু এতিয়া 70 ৰ লগত মই যদি 100 এটা পূৰণ কৰো কিমান হ'ব 7000, 70 ৰ লগত যদি মই 1.5 এটা পূৰণ কৰো কিমান হ'ব 10500, 10000। তাৰ মানে মই গম পালো কি 10000 তকে বেছি হ'ব, 1.5 পূৰণ কৰিলে 10000 তকে বেছি, কিন্তু ইয়াতে 11000 আছে, তাৰ মানে কি 1.5 তকে বেছি আছে, অকনমান বেছি আছে, ইমানো এটা বেছি নহয়, তেনেহলে 162 ওচৰলৈকে যাব, 72 ওচৰলৈকে নাযায়, 32 নিয়াৰলি 162 ওচৰলৈ, অকনমান অনুমানিকভাৱে আপোনালোকে ল'ব লাগিব, ঠিক আছে। 162 ওচৰলৈকে এতিয়া আপোনালোকে কৰি চাব পাৰে, 162 71 ৰ লগত পূৰণ কৰিলে 2 1 গুণ 2, ঠিক আছে, 6 1 গুণ 6 1, 7 2 গুণ 14 14 4, 7 into 6 কিমান হ'ব মোৰ ইয়াতে 42, 42 আৰু 1 43, 3 আছে ইয়াতে, হাতত আছে 4, 4 1 গুণ 7 1 গুণ 7 আৰু 4 11, 20411 101104002, অকনমান ইয়াতে 5 হ'ব, 6 আৰু 4 প্লাস কৰিলে 10, 1 কেৰি 110502। তেনেহলে সিস্টেমটো আপোনালোকে বুজি পাইছে, পৰীক্ষাত গৈ এনেকে মানে আপোনালোকে টাইম নষ্ট একেবাৰে নকৰিব, অকনমান চাব কেতিয়া এই ফৰ্মুলাটো ইউজ কৰিব, যেতিয়া চাব অপচন কেটাৰ গ্যাপ বহুত বেছি বেছি আছে, যদি অপচন কেটা একেবাৰে ওচৰা ওচৰি থাকে তেতিয়া হলে আপোনালোকে হৰণ কৰিব, আৰু অপচন কেটা যদি বহুত গ্যাপ আছে 132 172 182 162 বহুত গ্যাপ 10 10 গ্যাপ দিছে, তেতিয়া হলে আপোনালোকে এই নিয়মত যাব, ঠিক আছে। এতিয়া ইয়াতে কি কৈছে, প্ৰথম 100টা পূৰ্ণ সংখ্যাত এক কিমান বাৰ দেখা যায়, ঠিক আছে, এক অংকটো কিমান বাৰ দেখা যায়, প্ৰথম 100টা পূৰ্ণ সংখ্যাত এক কিমান আছে, এক প্ৰথমে আছে 10ত আছে, 10ৰ পৰা 19 লৈকে আছে, 10ৰ পৰা 19 লৈকে কেইটা আছে 10টা আছে, তাৰ পিছত 21 31 41 51 61 71 81 91 কেইটা হৈ গল 1 2 1 10টা 11 12 13 14 15 16 17 18 19, এহত এটা আছে 20, ঠিক আছে। এনেকে এক কিমানটা সংখ্যাত আছে, এক 20টা সংখ্যাত আছে, ঠিক আছে। নেক্সট আপোনালোকে চাবা, এহৰ কি কৈছে যুগ্ম বিভাজক ডিভিজৰ, মানে কিমানটা যুগ্ম সংখ্যা ইৰে আমি এহক হৰণ কৰিব পাৰিম, ঠিক আছে। প্ৰথম কথা 2 ৰে পাৰিম, 4 ৰে পাৰিম, ঠিক আছে। তাৰ পিছত এনেকে কৰাতকে আপোনালোকে ডাইৰেক্ট ইয়াতে আহিব
100ক ভাঙিব 2 আছে ইয়াতে 2 এৰে ভাঙিলে ইয়াক কিমান হ'ব 50 আকৌ 2 এৰে ভাঙিলে কিমান হ'ব ইয়াক 25 আকৌ 2 এৰে ভাঙিব নোৱাৰিম এবাৰ কি হ'ব 5 ঠিক আছে 5 5 এতিয়া ইয়াতে চাব 2 পূৰণ 5 পূৰণ 5 সিধা কথা চাব ইয়াতে সিধা কথা ঠিক আছে 2 পূৰণ 2 এটা আছে দুটা আছে ঠিক আছে 2 এটা পালো আমি 2 2 গুণ 4 এটা পালো 2 5 গুণ 10 এটা পালো ঠিক আছে 2 5 গুণ 10 একই কথা ঠিক আছে এতিয়া 2 2 গুণ 4 2 পূৰণ 2 4 4 পূৰণ 5 20 এটা পালো ঠিক আছে এতিয়া 2 পূৰণ 2 4 4 পূৰণ 5 20 এটা পালো আকৌ এতিয়া চাওকচোন 2 পূৰণ 2 5 একই কথা 2 পূৰণ 5 পূৰণ 5 পূৰণ 5 25 25 পূৰণ 2 50 তাৰ মানে 50 এটা যুগ্ম বিভাজক হ'ব ইয়াৰ লগতে সব কেইটা পূৰণ কৰিলে কি 100 নিজৰ এটা যুগ্ম বিভাজক হয় না নহয় হয় তেনেহলে 100 এটা ধৰিব লাগিব এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা ইয়াৰ কেইটা আছে ছয়টা আছে কিমানটা যুগ্ম সংখ্যাৰে আমি 100 হৰণ কৰিব পাৰি আছো এটা দুটা তিনটা চাৰিটা পাঁচটা ছয় আৰু 100 নিজে এটা ছয়টা ইয়াৰ বাহিৰে আপোনালোকে চাওক এটা সংখ্যাও নাই যে যুগ্ম সংখ্যা হয় লগতে 100 হৰণ কৰিব পাৰে ঠিক আছে It is over. The value of 5 6 ধুনিয়াকে দিয়া আছে সেম ট্ৰিক ইউজ কৰিব লাগিব ঠিক আছে মই ভ্যালু খিনি লিখি লৈছো ইয়াৰ ভ্যালু কিমান হ'ব 56 ৰ পৰা মই বাৰ নথকা 5 ক মাইনাস কৰিলে কিমান হ'ব 51 কেইটাৰ ওপৰত বাৰ আছে এটাৰ ওপৰত এটা ন কেইটাৰ ওপৰত বাৰ নাই এটাৰ ওপৰত নাই 90 মাইনাস দিলো মই ইয়াতে 723 723 पर কিমান মাইনাস কৰিলো 7 ৰ ওপৰত বাৰ নাই 7 মাইনাস কৰিলে কিমান হ'ব 716 তাৰ মানে ইয়াতে কি হ'ব 716 ডিভাইডেড বাই দুটাৰ ওপৰত বাৰ আছে দুটা ন এটা 0 মাইনাস সরি প্লাস 0.39 তাৰ মানে কিমান 39 ৰ পৰা 3 মাইনাস কৰিলে কিমান হ'ব 36 আৰু ইয়াতে তলত থাকিব এটাৰ ওপৰত বাৰ আছে ন এটাৰ ওপৰত বাৰ নাই 90 ঠিক আছে ইনটু ইয়াতে কি হ'ব 7 ৰ ওপৰত বাৰ আছে 7 আৰু ইয়াতে তলত এটা ন বাকি কোনো নাই আৰু ঠিক আছে এতিয়া ইয়াতে চাব 9 ৰে মই যদি এক কাটিম কিমান হ'ব 4 ঠিক আছে 4 into 7 কিমান হ'ব 28/90 প্লাস 716990 minus 51/90 অকনমান আগতে মই কৈছো এই তিনিটাৰ এলসিএম কি হ'ব 990 হ'ব আৰু 990 হলে 990 মানে কি 99 দুটা ন মানে দুটাৰ ওপৰত বাৰ আৰু এটা 0 মানে এটাৰ ওপৰত বাৰ নাই এইটো কাৰ লগত ম্যাচিং কৰিছে এইটো এতিয়া অকনমান বেমেজালি হৈ গল ইয়াতে কি হৈছে 1.58 ৰ ওপৰত বাৰ আছে 1.58 এটা দুটাৰ ওপৰত বাৰ এটো দুটাৰ ওপৰত বাৰ মানে এই অপচন নম্বৰ 1 আৰু অপচন নম্বৰ 4 দুটা ম্যাচ কৰি আছে এতিয়া আমাৰ কি হ'ব ইয়াতে এতিয়া আমি লাহেকে সমাধান কৰি দিও উপায় নাই কষ্ট অকনমান কৰিবই লাগিব ঠিক আছে চাওক ইয়াতে মোৰ 990 হ'ব এলসিএম 90 দিতে 990 হৰণ কৰিম 11 পাম 11 দি 51 হৰণ কৰিলে 165 minus 716 হবে এটো 990 সেম এলসিএম ঠিক আছে প্লাস 90 দিয়ে হরণ করে 11 into 28 কিমান হ'ব 80803 এতে এইকেটা প্লাস কৰিলে কিমান হ'ব মোৰ এইটো আৰু এইটো প্লাস কৈ দিওক কিমান হ'ব 968 minus 716 divided by 990 এইটোৰ পৰা এইটো মাইনাস কৰিলে কিমান হ'ব 3 6 ৰ পৰা এইটো মাইনাস কৰিলে কিমান হ'ব 5 8 ৰ পৰা 153/990 আৰু এইটো মোক ভ্যালু কিমান দিব 0.153 বাৰ কাৰণ দুটা ন আছে দুটাৰ ওপৰত বাৰ এটা শূন্য আছে এটাৰ ওপৰত বাৰ নাই এইটো আমাক आंसर দিব 153 ইয়াতে 154 অকনমান মিস্টেক হৈছে অপচন নম্বৰ 4 ইজ দি কারেক্ট आंसर 153 আৰু 53 ৰ ওপৰত বাৰ থাকিব কি কৈছে ইয়াতে চাব এটোলৈ একেবাৰে মন নকৰিব এটো অকনমান বেমেজালি হৈ দিলে ঠিক আছে চাওক ইয়াতে a number when divided by another number leaves a remainder 26 এটা সংখ্যাক যেতিয়া মই এটা সংখ্যা ধৰি লৈছো সংখ্যাটো a আৰু ইয়াক যেতিয়া x ৰে হৰণ কৰিম তেতিয়া মই ভাগশেষ কিমান পাও 26 ঠিক আছে 26 এতিয়া কথাটো হৈছে সেই সংখ্যাটো যদি ডাবল কৰি দিয়া হয় মানে এই সংখ্যাটোক যেতিয়া এতিয়া ডাবল কৰি দিয়া হয় ঠিক আছে ডাবল কৰি দিয়া হয় তেতিয়া কি হয় x এ যদি হৰণ কৰে তেতিয়া ভাগশেষ কিমান থাকে 9 ঠিক আছে এতিয়া কথাটো হল 9 যদি ভাগশেষ থাকে মই যদি ইয়াক ডাবল কৰিছো এইটো কিমান হৈ যাব ইও ডাবল হৈ যাব 26 ভাগশেষটো ডাবল হৈ যাব কিমান হৈ যাব 52 এতিয়া ইয়াক যেতিয়া হৰণ কৰিছে 52 কো হৰণ কৰিব 52 হৰণ কৰিলে ভাগশেষ কিমান থাকে 9
তেনেহলে 52 কি এনেকা সংখ্যাৰে হৰণ কৰিলে ভাগশেষ 9 থাকিব এনেকা কি সংখ্যাৰে 52 হৰণ কৰিলে ভাগশেষ 9 থাকিব 52 ৰ পৰা এটা 9 মাইনাস কৰি দিয়া ভাগশেষ যদি মোক এক্সট্ৰা 9 এটা দি আছে যদি মোক ভাগশেষ 9 দি আছে মই 52 যদি হৰণ কৰাৰ পিছত ভাগশেষ মই 9 পাইছো ভাগশেষটো আগতে বাদ দিও মই 52 ৰ পৰা 9 মাইনাস কৰিলে কিমান থাকিব 43 তাৰ মানে মই 43 ৰে হৰণ কৰিছিলো এই কাৰণে মই ভাগশেষ 9 আছিল ইয়াতে 43 দি 52 হৰণ কৰিলে 43 * 1 43 ভাগশেষ থাকিব 9 তাৰ মানে অংকটো মোৰ কি আছিল 43 ঠিক আছে এনেদৰে আপোনালোকে কৰিব লাগিব এটো অংক মানে বহুতে কি কৰিব নাম্বাৰ ধৰিব ডাইৰেক্ট আপোনালোকে চাব 26 ক ডাবল কৈছে সংখ্যাটো ডাবল কৰা মানে ভাগশেষও ডাবল হৈ যাব ডাবল হোৱাৰ পিছত ভাগশেষ কিমান আছে ইয়াতে 9 আছে কত গল 9 আছে যদি 9 থাকে তেনে 26 ক ডাবল মানে কিমান 52 আৰু 52 ৰ পৰা 9 এটা বাদ দিলে কিমান থাকিব 43 অপচন নম্বৰ বি ইজ দি কাৰেক্ট আনসার এটো তো একেবাৰে ইজি এটো মই অকনমান শিকাইয়ে দিছো কি আছে 0.324 ওপৰত 24 ওপৰত বাৰ এটো যদি মই ভগ্নাংশত লিখিম তলত কিমান হ'ব 24 ওপৰত বাৰ আছে দুটা ন এটা ওপৰত বাৰ নাই এটা শূন্য ঠিক আছে ওপৰত কিমান থাকিব 324 কাৰ ওপৰত বাৰ নাই 3 ওপৰত বাৰ নাই -3 এই কৰিলে কিমান থাকিব 321 ইয়াক 3 ৰে কাটিলে হ'ব 330 ইয়াক 3 ৰে কাটিলে হ'ব 107 ঠিক আছে ইয়াতে মানে কাটাকাটি কৰি দিছে আপোনাক বেছি সুবিধা কৰি দিছে ইয়াতে চাব ধুনিয়া এটা প্ৰশ্ন আছে প্ৰথম 78 টা পূৰ্ণ সংখ্যাৰ যোগফল একক সংখ্যাটো কিমান হ'ব সিধা কথা ইয়াতে সবে ভাবে আমি সূত্র মতে জানো যে প্রথম n টা স্বাভাবিক সংখ্যাৰ যোগফল n * n + 1 / 2 কিন্তু ইয়াতে অকনমান ডিস্টার্ব কৰিছে তোমালোকক পূৰ্ণ সংখ্যা কৈছে আৰু পূৰ্ণ সংখ্যা কোৱাৰ লগে লগে এই সংখ্যাটোৰ ভিতৰত এটা 0 প্লাস হৈ আছে পূৰ্ণ সংখ্যা 0 আহে 0 ৰ পৰা আৰম্ভ হয় পূৰ্ণ সংখ্যা স্বাভাবিক সংখ্যা 1 ৰ পৰা আৰম্ভ হয় তেনেহলে প্ৰথম 78 টাৰ কথা কৈছে তাৰ মানে কি মোৰ কিমান দূৰ লৈকে যোগ কৰিব লাগিব 77 লৈকে কাৰণ 0 এটা এড হৈ আছে প্ৰথম 78 টা পূৰ্ণ সংখ্যা মানে কি 0 ধৰিব লাগিব আৰু 0 ৰ পৰা কাউন্ট কৰিলে এটা কমি আহিব ঠিক আছে 0 ৰ পৰা কাউন্ট কৰিলে এটা কমি আহিব তাৰ মানে 0 + 1 + 2 + 3 + 4 + আপ টু কিমান লৈকে যাব 77 এতিয়া 1 2 3 77 0 এটা কাউন্ট কৰিলে 78 প্ৰথম 78 টা কি কৈছে পূৰ্ণ সংখ্যাৰ যোগফল এতিয়া 0 মই প্লাস কৰো বা নকৰো একো ম্যাটাৰ নকৰে 0 ক মই প্লাস কৰো বা নকৰো মোক একো ম্যাটাৰ নকৰে 0 ক মই এনে বাদ দি দিলো ঠিক আছে 0 ক মই এনে বাদ দিলো এতিয়া মোক প্ৰশ্নটো এতিয়া সুবিধা হল না নহল 1 ৰ পৰা 77 ৰ যোগফল কিমান হ'ব সিধা সিধি কথা 77 * 77 + 1 / 2 কি হ'ব ওপৰত 77 * 78 / 2 78 দি এক কাটলে কিমান হ'ব 78 দি এক কাটলে হ'ব মোৰ 39 77 * 39 থাকিব মোৰ 77 * 39 পূৰণখিনি গোটেই কৰাৰ একো প্ৰয়োজন নাই 7 * 9 কিমান হ'ব 63 একক ৰেচনত 3 আছে একক ৰেচনত অপচন নম্বৰ এ ইজ দি কাৰেক্ট আনসার ঠিক আছে ইয়াতে কি উঠিছে যে একক সংখ্যা কিমান সরি ইয়াতে এসএমএস অপমান বলি যে হোয়াট ইজ দ্য ইউনিট ডিজিট এককৰ স্থানত কোন থাকিব ইউনিট ডিজিট কোন হয় 7 * 9 63 লাস্টত তো আগফালে কি আহে আহিব দিও একত চাব দৰকাৰ নাই মোৰ লাস্টত 3 আছে মোৰ 3 লাগিব সিধা কথা ঠিক আছে আহা গৈছে আপোনালোকে বুজি পাইছে নেক্সট আমাৰ ধুনিয়া এটা প্ৰশ্ন আছে ইয়াতে চাব কি কৈছে 122 ৰ ওপৰত যেতিয়া মই 173 লিখিম এতিয়া আপোনালোকে কওকচোন মোক এটা কথা 2 ৰ ওপৰত যেতিয়া 1 থাকে 2 2 ৰ ওপৰত স্কয়াৰ থাকিলে 4 2 ৰ ওপৰত কিউব থাকিলে 8 2 ৰ ওপৰত 4 থাকিলে 16 2 ৰ ওপৰত 5 থাকিলে अगेन 32 এতিয়া চাবচোন ইয়াতে 1 আছিল 2 2 আছিল 4 3 আছিল 8 4 আছিল 16 একক স্থানত কিমান আহিছে 6 আকৌ যেতিয়া 5 আহিছে তেতিয়া একক স্থানত আকৌ 2 আহিছে তাৰ মানে মই কও পুরো চাৰিটাৰ পিছে পিছে ৰিপিট মাৰিব এতে 2 টু দি পাৱাৰ 6 লিখক ইয়াতে 64 ইয়াতে 4 আছে 2 ৰ পিছে আকৌ 4 আহিছে তাৰ মানে কি চাৰিটাৰ পিছে পিছে ৰিপিট মাৰি আছে এককৰ স্থানটো চাৰিটাৰ পিছে পিছে ৰিপিট মাৰি আছে সিধা কথা এইটো ইতে পাৱাৰ আছে এই পাৱাৰটোক আমি চাৰিটাৰ পিছে পিছে ৰিপিট মাৰি আছে এইটোক আমি ভাগ কৰি দিম 173 কিমান বাৰ ৰিপিট মাৰিব চাৰিটাকে ৰিপিট মাৰিছে কিমানটা ৰিপিট মাৰিব 4 ৰে হৰণ কৰি দিয়ক 4 4 গুণ 16 1 থাকিব 13 4 4 3 গুণ 12 1 থাকিব তাৰ মানে 43 টাইমছ ৰিপিট মাৰিব 43 টাইমছ আপুনি এৰি দিয়ক লাষ্টত কোন থাকিব 1 তাৰ মানে 1 2 2 ৰ ওপৰত 1 থাকিলে আৰু 2 ৰ ওপৰত যেতিয়া 1 থাকে একৰ স্থানত কি আহে 2 আহে আহা গৈছে আপোনালোকে বুজি পাইছে ধুনিয়াকে বস্তুখিনি বুজা গৈছে কেনেকে বুজা গৈছে 173 চাৰিটা ৰিপিট মাৰি আছে মই ডাইৰেক্ট চাৰিটাকে হৰণ কৰো কেইবাৰ ৰিপিট মাৰিলে 43 টাইম ৰিপিট মাৰিছে আকৌ স্টাৰ্ট হ'ব 1 আছে ইয়াতে তাৰ মানে 2 ৰ ওপৰত এবাৰ পাৱাৰ 1 আহিব আৰু 2 ৰ ওপৰত পাৱাৰ 1 আহিলে মোৰ একক স্থানত কি ৰিজাল্ট দিয়ে 2 ৰিজাল্ট দিয়ে অপচন নম্বৰ এ ইজ দি কাৰেক্ট আনসার
এইটো একেবাৰে ইজি প্ৰশ্ন। কি কৈছে এককৰ সংখ্যা কিমান, এককত কি থাকিব 3 2 গুণ 6, এইটো পূৰণ কৰিলে ইয়াৰ একক স্থান 6 থাকিব আৰু ইয়াৰ লগত 5 6 আৰু 5 প্লাস কৰিলে কিমান হ'ব 11, 11 ৰ একক স্থান 1। অপচন নম্বৰ এ ইজ দি কাৰেক্ট আনসাৰ। একেবাৰে ইজি। মাজে মাজে অকনমান ইজি প্ৰশ্ন দিব লাগে যাতে তোমালোকৰ কনফিডেন্সটো বাঢ়ি যায়। ঠিক আছে, মই গম পাইছো কিছুমান প্ৰশ্ন এনেকা আছিল। ওয়াও, ধুনীয়াকে আজি আমি বহুতখিনি প্ৰশ্ন সমাধান কৰিলো। আশা কৰিছো আপোনালোকক ভিডিওটো ভাল লাগিছে। একেবাৰে ফুললি এক্সাম অৰিয়েন্টেড প্ৰশ্নখিনি আছিলে। ভালদৰে চাব, প্ৰেক্টিস যদি কৰিছে আকৌ এবাৰ প্ৰেক্টিস কৰিব। ঠিক আছে, লগতে নিজৰ ফ্ৰেণ্ডছৰ লগত, নিজৰ ফ্ৰেণ্ড বা ভাই ভন্টি যিয়ে নহওক কিয় ইহঁতৰ লগত শ্বেয়াৰো কৰি দিবা, বিকজ শ্বেয়াৰিং ইজ কেয়াৰিং। আপোনালোকে সকলোৱে জানে এইটো। লগতে আৰু কি কৰিব, চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। কমেন্ট সেকশনত কমেন্ট এটা কৰি দিব যে ভিডিওটো কেনেকা লাগিছে। লগতে আপোনালোকে এইটো কথাও কৈ দিব যে এইটো টপিকৰ ওপৰত ভিডিও এটা লাগিছিল, এই টপিকটো বেছি ইম্পৰ্টেন্ট হয়, এইটো টপিকৰ ওপৰত আমি উইক ফিল কৰি আছো। তেনেকা যদি কোনোবা টপিক থাকে তেনেহলে কমেন্ট সেকশন নিশ্চয় আমাক জনাই দিব। ভিডিওটো লাইক কৰিবলৈ নেপাহৰিব আৰু আজিৰ কাৰণে এইখিনিয়ে। ধন্যবাদ।